আজি আপোনালোকৰ লগত মই অইন এটা খবৰ শ্বেয়াৰ কৰিম বিশেষকৈ আজিৰ খবৰটো হৈছে আমাৰ অল আসাম একাডেমিক টিউটৰ এছ'চিয়েশ্যনৰ এটা গুৰুত্বপূৰ্ণ মেছেজ তেখেতসকলৰ চেণ্ট্ৰেল কমিটিলৈ আমালৈ ফৰৱাৰ্ড কৰিছে আৰু নিশ্চয়কৈ আপুনি কি স্কিমত প্ৰত্যক্ষ কৰিছে তেখেতসকলে আমাৰ একাডেমিক টিউটৰ ছাৰ বাইদেউসকলে এটা গুৰুত্বপূৰ্ণ সভা আহ্বান কৰিছে আৰু সেই সভা কেতিয়া ক'ত হ'ব নিশ্চয়কৈ মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আপোনালোকে স্কিপ নকৰি সকলোৱে আমাৰ ভিডিঅ'টো চাই থাকিব আৰু এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা যদি কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব তেখেতসকলে সেইখিনি 13/2/2024 তাৰিখে সেইখিনি তেখেতসকলে পাব্লিছ কৰিছে ইয়াত লিখিছে প্ৰতি শ্ৰদ্ধা ছাৰ বাইদেউসকল জয়তে সকলোকে শ্ৰদ্ধা নিবেদন কৰিলোঁ গুৰুসকল অহা ইংৰাজী 18 ফেব্ৰুৱাৰী দেওবাৰে দিনৰ 11 বজাত সদৌ অসম সংলগ্ন টিউটৰ সন্থাৰ এখন জৰুৰী সাধাৰণ সভা আহ্বান কৰা হৈছে নিশ্চয়কৈ আপুনি কিস্কিমত প্ৰত্যক্ষ কৰিছে আমাৰ একাডেমিক টিউটৰ ছাৰ বাইদেউসকলে এটা গুৰুত্বপূৰ্ণ সভা আহ্বান কৰা হৈছে 18 ফেব্ৰুৱাৰী তাৰিখে দেওবাৰে দিনৰ 11 বজাত আৰু সেইখিনি ক'ত হ'ব নিশ্চয়কৈ মই আপোনালোকক জনাম এইখিনি হ'ব গুৱাহাটী চানমাৰী এই শিক্ষক ভৱনত অনুষ্ঠিত হ'ব লগা সভাখনত ৰাজ্যখনৰ সকলো একাডেমিক টিউটৰ ছাৰ বাইদেউসকলক একান্ত উপস্থিতি কামনা কৰিলোঁ আমাৰ সেইখিনি সভা তেখেতসকলে অনুষ্ঠিত কৰিছে গুৱাহাটী চানমাৰী শিক্ষক ভৱনত অনুষ্ঠিত হ'ব সেই সভা আৰু সেইখন সভা 18 ফেব্ৰুৱাৰী এই তাৰিখে হ'ব 11 বজাত গুৱাহাটী চানমাৰীত নিশ্চয়কৈ আপোনালোকে ডেটটো মনত ৰাখি লওক অহা 18 ফেব্ৰুৱাৰী তাৰিখে 11 বজাত গুৱাহাটী চানমাৰীত আমাৰ একাডেমিক টিউটৰ ছাৰ বাইদেউসকলে এটা গুৰুত্বপূৰ্ণ সভা আহ্বান কৰা হৈছে আৰু সেইকাৰণে তেখেতসকলে ৰাজ্যৰ প্ৰতিজন একাডেমিক টিউটৰ ছাৰ বাইদেউসকলক সেই সভাত উপস্থিত থাকিবৰ কাৰণে বিনম্ৰভাৱে অনুৰোধ জনাইছে আৰু ইয়াৰ পাছতে কৈছে লগতে প্ৰত্যেকখন জিলাৰ অন্তৰ্গত ব্লক সমিতিসমূহৰ সভাপতি সম্পাদকসকলৰ উপস্থিতি বিশেষভাৱে কামনা কৰিলোঁ অতি গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰাৰ সভাখনক সদস্য অমৰ্দিত কৰি তুলিবলৈ সকলোকে অনুৰোধ জনাই নিমন্ত্ৰণ জনালোঁ নিশ্চয়কৈ আপোনালোকে স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে যে আমাৰ একাডেমিক টিউটৰ ছাৰ বাইদেউসকলে এটা গুৰুত্বপূৰ্ণ সভা আহ্বান কৰা হৈছে আৰু সেই সভালৈ আমাৰ প্ৰতিটো জিলাৰ প্ৰতিটো ব্লকৰ মানে প্ৰতিটো জিলাৰ বিষয়ববীয়া থাকিবই লাগিব আৰু প্ৰতিটো ব্লকৰ সভাপতি সম্পাদকগৰাকী সেই সভাত উপস্থিত থকাটো বাধ্যতামূলক বুলি তেখেতসকলে কৈছে আৰু সেইবাবে আপোনালোকক সেই সভাত সদৰে উপস্থিত থাকিবৰ কাৰণে তেখেতসকলে নিমন্ত্ৰণ কৰিছে যিহেতু একাডেমিক টিউটৰ ছাৰ বাইদেউসকলে এটা গুৰুত্বপূৰ্ণ সভা আহ্বান কৰিছে আৰু বৰ্তমানৰ পৰিস্থিতিৰ সাপেক্ষে নিশ্চয়কৈ এটা গুৰুত্বপূৰ্ণ সভা তেখেতসকলে আহ্বান কৰি বৰ্তমানৰ আমাৰ একাডেমিক টিউটৰ ছাৰ বাইদেউসকলৰ সম্পৰ্কে অসম চৰকাৰে কি বিবেচনা কৰিছে বা অসম চৰকাৰৰ পৰা তেখেতসকলৰ পজিটিভলি কিবা খবৰ পাইছেনে পোৱা নাই সেয়া অলৰেডি আমি বাজেটত গম পাইছোঁ আৰু সেইবাবেই তেখেতসকলে হয়তো এটা গুৰুত্বপূৰ্ণ সভাৰ প্ৰয়োজন অনুভৱ কৰি তেখেতসকলে সেইখিনি সভা আহ্বান কৰিছে আৰু সেইকাৰণে প্ৰতিগৰাকী একাডেমিক টিউটৰ ছাৰ বাইদেউসকলে যাতে নেকি সেই সভাত উপস্থিত থাকি এই তেখেতসকলক সফল ৰূপায়ণ কৰাৰ সহায় সহযোগিতা আগবঢ়াবৰ কাৰণে আমাৰ চেণ্ট্ৰেল কমিটি আপোনালোকক জনাইছে নিশ্চয়কৈ এই সভা ক'ত অনুষ্ঠিত হ'ব কেতিয়া অনুষ্ঠিত হ'ব আৰু এবাৰ আপোনালোকক কৈ দিছোঁ সেই সভা 18 ফেব্ৰুৱাৰী তাৰিখে দিনৰ 11 বজাত হ'ব আমাৰ গুৱাহাটী চানমাৰী শিক্ষক ভৱনত অনুষ্ঠিত হ'ব বুলি আপোনালোকৰ বিষয়ববীয়াই জনাইছে ইয়াত নিশ্চয়কৈ আপোনালোকে স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে আৰু শেষত আপোনালোকৰ সম্পাদকগৰাকী ইয়াত নাম আছে সদৌ অসম সংলগ্ন টিউটৰ শিক্ষক সন্থা আৰু সভাপতিগৰাকীৰ নাম আছে সদৌ অসম সংলগ্ন টিউটৰ শিক্ষক সন্থা নিশ্চয় আপোনালোকে স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে আৰু সেয়ে প্ৰতিগৰাকী একাডেমিক টিউটৰ ছাৰ বাইদেউসকলে যাতে নেকি গুৰুত্ব সহকাৰে লৈ সেইখিনি সভাত উপস্থিত থাকি আপোনালোকৰ দিহা পৰামৰ্শ আগবঢ়াবৰ কাৰণে আমাৰ চেণ্ট্ৰেল কমিটিৰ বিষয়ববীয়াই অনুৰোধ জনাইছে আৰু সেয়া নিশ্চয়কৈ আপোনালোকে সেই সভাত উপস্থিত থাকি তেখেতসকলৰ সহায়যোগিতা আৰু কিদৰে আগবাঢ়িলে আমাৰ একাডেমিক টিউটৰ ছাৰ বাইদেউসকলৰ সমস্যাখিনি সমাধা হয় ইয়াত নিশ্চয়কৈ তাতে আলোচনা হ'ব পাৰে আৰু সেয়া নিশ্চয়কৈ আপোনালোকে সহযোগ কৰি আপোনালোকৰ যিখিনি মতামত সেইখিনি তাত দাঙি ধৰিবৰ কাৰণে আপোনালোকৰ বিষয়ববীয়াই আপোনালোকক অনুৰোধ জনাইছে আৰু আজিৰ ভিডিঅ'টি মই কৰিলোঁ প্ৰতিগৰাকী একাডেমিক টিউটৰ ছাৰ বাইদেউ যাতে নেকি কিনি খবৰ পায় আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু এতিয়ালৈকে আমাৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰে কাইণ্ডলি ছাবস্ক্ৰাইব কৰি দিব নমস্কাৰ জয় আইকন